আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ'। আজিৰ এই ভিডিঅ'টো কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে, অকল ছাত্ৰীৰ বাবে নহয় বা মহিলাৰ বাবে নহয়, ল'ৰাসকলৰ বাবেও অত্যন্ত প্ৰয়োজনীয়। কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে এবাৰ মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী পাছ কৰিছে, অৰ্থাৎ যিসকলে হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে, ডিগ্ৰী পঢ়ি আছে বা পিজিত নাম লিখিছে, তেওঁলোকৰ বাবেও অত্যন্ত গুৰুত্বপূৰ্ণ এই ভিডিঅ'টো। কাৰণ এইবাৰ সকলোৱে টকা লাভ কৰিব। কিমান টকা লাভ কৰিব, ক'ৰ পৰা আহিব এই টকা, সম্পূৰ্ণকৈ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। চেনেলত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুকত চাই থকাসকলে পেজখন ফ'ল' কৰি ল'বলৈ নাপাহৰিব। আৰু লগতে আপোনালোকক এই যিটো ভিডিঅ' আছে, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে হোৱাটছএপৰ, সেই হোৱাটছএপ লিংকত জইন হৈ থাকিবলৈ আপোনালোকক অনুৰোধ কৰিলোঁ। এতিয়া আপোনালোকলৈ লৈ আনিছোঁ আজিৰ এই ভিডিঅ'টোৰ মূল গুৰুত্বপূৰ্ণ টপিকটো। এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত আপোনালোকে নিশ্চয় জানে জিঅ' কোম্পানীৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ স্কলাৰশ্বিপ দিয়া হৈছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰীত 70% ওপৰ পাইছে বা 70%ৰ ওপৰত 70, 71, 72, 73, 74 এনেকুৱা ধৰণৰ পাৰ্চেণ্ট যোনে পাইছে তেওঁলোকক পইচা দিব। আৰু এই পইচা কিমান হ'ব সেয়াও মই আপোনালোকক সম্পূৰ্ণকৈ স্ক্ৰীণত দেখুৱাই দিবলৈ চেষ্টা কৰিম। আৰু লগতে আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে ৰাজ্যিক বৰ্ডৰ তৰফৰ পৰা যদি পাছ কৰিছে তেতিয়া 70%ত হ'ব। আৰু যদি আপোনালোকে CBSEৰ পৰা পাছ কৰিছে তেন্তে আপোনালোকে এই যিটো স্কলাৰশ্বিপ, এই স্কলাৰশ্বিপটোৰ বাবে মিনিমাম 85% পাব লাগিব। যিসকল ৰাজ্যিক বৰ্ডৰ শিক্ষাৰ্থী অৰ্থাৎ সেবা, HSEC এই যিকেইটা বৰ্ড আছে, এই বৰ্ডকেইটাৰ ছাত্ৰ ছাত্ৰীসকলে ডাইৰেক্টলি 70% পালে হৈ যাব। আৰু যিসকলে CBSEৰ পৰা আহিছে, সেই CBSEৰ পৰা অহাসকলে 85% পোৱাটো বাধ্যতামূলক। যদি 85% পায় তেতিয়াহে পাব এই জিঅ' স্কলাৰশ্বিপ। জিঅ' স্কলাৰশ্বিপত কিমান ক্লাছত কিমান টকা দিয়া হ'ব সম্পূৰ্ণকৈ মই স্ক্ৰীণত দেখুৱাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই থাকিব। প্ৰথমতে জনাটো গুৰুত্বপূৰ্ণ যে এই স্কলাৰশ্বিপটো পাবৰ বাবে আপোনালোকৰ কি কি যোগ্যতা থাকিব লাগিব। প্ৰথমতে বৃত্তিৰ বাবে আবেদন কৰা ছাত্ৰ ছাত্ৰীসকল ভাৰতীয় নাগৰিক হ'ব লাগিব। দ্বিতীয়তে ৰাজ্যিক বৰ্ডৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে আঁচনিৰ বাবে আবেদন কৰিব লাগিব 70% বা তাতকৈ অধিক। আনহাতে CBSE আৰু ICSEৰ সংযুক্ত বিদ্যালয়ৰ পৰা অহাসকলে 85 অৰ্থাৎ 85% নম্বৰ লাভ কৰিব লাগিব। মই আপোনালোকক জনাই দিলোঁ, তথাপিও অফিচিয়েল যিটো নটিচ আছে তাৰ মতে মই জনাই দিছোঁ। তৃতীয়তে আছে ৰাজ্যিক বৰ্ডৰ লগত জড়িত যিকোনো বিদ্যালয়ৰ পৰা 11 নং শ্ৰেণীৰ প্ৰাৰ্থীয়ে 70% লাভ কৰিব লাগিব। আনহাতে CBSE আৰু ICSEত থকাসকলে 85% নম্বৰ লাভ কৰিব লাগিব। ৰাজ্যিক বৰ্ডৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে 65% আৰু CBSE আৰু ICSEত থকা সকলে আঁচনিৰ বাবে আবেদন কৰিবলৈ 80% বা 80% নম্বৰ লাভ কৰিব লাগিব। তাৰপিছত মন কৰিব, স্নাতক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকলে কলেজত ন্যূনতম 75% বা তাতকৈ অধিক নম্বৰ লাভ কৰিব লাগিব। নেক্সট শেষত কৈছে স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰীসকলে আবেদন প্ৰক্ৰিয়াৰ বাবে যোগ্য হ'বলৈ কমেও 75% নম্বৰ লাভ কৰিব লাগিব। গতিকে আপোনালোকৰ যদি এইকেইটা যোগ্যতা আছে তেন্তে এই ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি নাই ইয়াৰ পৰাই গুচি যাব পাৰে, সময় নষ্ট কৰি লাভ নাই। এইবাৰ আহিছোঁ আপোনালোকৰ নথি পত্ৰ কি কি প্ৰয়োজন হ'ব। 10ম শ্ৰেণী বা 11-12 অণ্ডাৰ স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীৰ মূল মাৰ্কশ্বিটৰ প্ৰয়োজন হ'ব। 10ম, 11, 12 আৰু স্নাতক ডিগ্ৰীৰ উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। নেক্সট শেহতীয়া পাছপোৰ্ট আকাৰৰ ফটো লাগিব। তাৰপিছত তেওঁৰ বা তাইৰ আয়ৰ প্ৰমাণপত্ৰখন লাগিব। স্কুল বা কলেজৰ পৰিচয় পত্ৰৰ প্ৰয়োজন হ'ব। আধাৰ কাৰ্ডখন লাগিব। বেংকৰ পাছবুকখন লাগিব। বিদ্যালয়ৰ নামভৰ্তিৰ ৰচিদখনো ইয়াত দিব লাগিব। আৰু আপোনালোকক এইবাৰ জনাই গৈছোঁ কোনে কিমান টকা লাভ কৰিব। প্ৰথমতে মনত ৰাখিব, শ্ৰেণী আপোনালোকে দেখিছে 10ম শ্ৰেণী, যোগ্যতাৰ মাপকাঠি দেখিছে 70% আৰু তাৰ ওপৰৰ ৰাজ্যিক বৰ্ড বা 85% আৰু তাতকৈ অধিক কেন্দ্ৰীয় বৰ্ড বা CBSEৰ। তেওঁলোকে বৃত্তি পাব বছৰি 35,000 টকা। বছৰত দিয়া হ'ব পইচাটো। নেক্সট আপোনালোকে দেখিছে একাদশ,
একাদশ অৰ্থাৎ 11ত আপোনালোকৰ 70% আৰু তাৰ ওপৰৰ ৰাজ্যিক বোৰ্ড লগতে 85% আৰু তাতকৈ অধিক কেন্দ্ৰীয় বোৰ্ড বা ICSCৰ বছৰি 38,000 অৰ্থাৎ 38,000 টকা বছৰি লাভ কৰিব শিক্ষাৰ্থীসকলে। দ্বাদশ শ্ৰেণী অৰ্থাৎ 12ত 65% আৰু তাৰ ওপৰৰ ৰাজ্যিক বোৰ্ড, তাৰপিছত 80% বা তাতকৈ অধিক কেন্দ্ৰীয় বোৰ্ড বা ISE বছৰি 45,000 টকা লাভ কৰিব এই স্কলাৰশ্বিপৰ মাধ্যমেৰে। তাৰপিছত স্নাতক ডিগ্ৰীত 75% আৰু তাৰ ওপৰত বছৰি 52,000 টকা লাভ কৰিব। 52,000 টকা কম নহয়, গতিকে আপোনালোকে জনাটো গুৰুত্বপূৰ্ণ এই যিটো স্কলাৰশ্বিপ আছে এই স্কলাৰশ্বিপটোৰ বিষয়ে। আৰু স্নাতকোত্তৰ অৰ্থাৎ PG পোষ্ট গ্ৰেজুৱেট 75% আৰু তাৰ ওপৰত যদি পাৰ্চেণ্ট আছে তেতিয়া 55,000 টকা আপোনালোকে লাভ কৰিব পাৰিব বছৰত। গতিকে আপোনালোকে এই আঁচনিৰ বাবে যদি আবেদন কৰিবলৈ ইচ্ছুক হয় মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। শেষত মই আপোনালোকক এটা কথা ক'ম, যদি আপোনালোকে নেটত চাৰ্চ কৰে এই জিঅ' স্কলাৰশ্বিপটো কেতিয়াকৈ আপোনালোকৰ আৰম্ভ হ'ব অনলাইনত, যিহেতু জিঅ'ৰ বস্তু ডিজিটেল বস্তু অনলাইনতে আৰম্ভ হ'ব। যোৱাবাৰো অনলাইনতে আৰম্ভ হৈছিল, বহু ছাত্ৰ ছাত্ৰীয়ে কৰিছিল আৰু পাইছিলোঁ মই কোৱা ধৰণে। আৰু গতিকে আপোনালোকেও কৰিব লাগিব। মোৰ আন্দাজ মই ভাবোঁ যে এই বছৰৰ অৰ্থাৎ 2024 চনৰ শেষৰখিনিত আপোনালোকৰ এই জিঅ' স্কলাৰশ্বিপটোৰ অনলাইন খোলা দিয়ে আৰু যেতিয়া খোলা দিয়ে মই আপোনালোকলৈ ভিডিঅ' লৈ আনিম আৰু যেতিয়া ক্ল'জ ডেট হ'ব সেই ক্ল'জ ডেটো মই আপোনালোকক জনাই দিম। অনলাইন হোৱাৰ আগত বা অনলাইন হৈ থাকোঁতেই মই ভিডিঅ' আনিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ। গতিকে নিশ্চয় আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ। জয় অসম।